আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ থাম্বনেল আৰু টাইটেলটো দেখি আপোনালোকে কি হ'ব গৈ আছে এই ভিডিঅ'টো আপোনালোকে ধৰিব পৰা নাই। সম্পূৰ্ণকৈ ভিডিঅ'টো আপোনালোকে চাই থাকক। আপোনালোকক সম্পূৰ্ণকৈ প্ৰথমৰ পৰা শেষলৈকে আপোনালোকক ভিডিঅ'টোৰ কথা আপোনালোকক ক'বলৈ চেষ্টা কৰিম। অলপমান বতাহ দি আছে, আপোনালোকে ভিডিঅ'টো চাই অকণমান চাউণ্ড আহি থাকিব পাৰে, আপোনালোকে বেয়া নাপাব। আৰু এতিয়া ভিডিঅ'টো লৈ মাজলৈ আহোঁ। এতিয়া বেহাৰবাৰী আউটপোষ্টৰ ইউটিউবত চাব নোপোৱা বহুত লোকৰ অভিযোগ হৈ আছিল আৰু আগতে মই এইটোৰ বিষয়ে মানে ভিডিঅ' বনাইছিলোঁ, যিহেতু নেকি কমেণ্ট ছেকশ্যনত আপোনালোকে চাব পাৰে। যিহেতু নেকি ইউটিউবত চাব পাৰিব, প্ৰথমতে ছাবস্ক্ৰিপশ্যনটো ল'ব লাগিব। ইউটিউবত আপোনালোকে চাব পাৰিব, যিহেতু নেকি ইউটিউবৰ পৰা আপোনালোকে ছাবস্ক্ৰিপশ্যনটো ল'ব পাৰিব। ইয়াকে লৈ বহুতো লোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল। মোৰ ভিডিঅ'টোত চালে কমেণ্ট ছেকশ্যনত চালে দেখা পাব আৰু গম পাব, যিহেতু নেকি বহুতো লোকে 49 ৰুপিছৰ ছাবস্ক্ৰিপশ্যনটো ল'ব লাগে বুলি। তো লোকে 49 ৰুপিছৰ ছাবস্ক্ৰিপশ্যনটো ল'ব নিবিচাৰে, কিন্তু ইউটিউবত আপোনালোকে চাব পাৰিব প্ৰাগ টিভিত ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা বেহাৰবাৰী আউটপোষ্ট আৰু গোটেই চিৰিয়েলসমূহ। এইখিনি চিৰিয়েলটোৱে চাব পাৰিব আৰু এমাহত আপোনালোকে 49 ৰুপিছৰ ছাবস্ক্ৰিপশ্যনটো ল'লেই হ'ল। আপোনালোকে বেহাৰবাৰী আউটপোষ্টখন ইউটিউবত চাবলৈ নাপাওঁ বুলি অসন্তুষ্ট প্ৰকাশ কৰিছিল। এতিয়া ইউটিউবত প্ৰাগ টিভিত চালেই হ'ল 49 ৰুপিছৰ ছাবস্ক্ৰিপশ্যনটো লৈ। আপোনালোকে এডসমূহ দেখা নাপায়, এইটোৰ কাৰণে ভাল খবৰ। তো মোৰ ভিডিঅ'টো আছিল ইমানেই, আৰু আপোনালোকে ছাবস্ক্ৰিপশ্যনটো লৈ আপোনালোকে চালেই হ'ল বেহাৰবাৰী আউটপোষ্ট আৰু তাৰ লগতে গোটেই ৰেঙনি টিভিৰ সম্প্ৰচাৰিত চিৰিয়েলসমূহ। সেইটো কাৰণে মই এই ভিডিঅ'টো বনালোঁ। তো মোৰ ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পালে, প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ'লৈ আপোনালোক লগ পাম।